চেন্ট্ৰেল গভৰ্ণমেণ্টৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা প্ৰতি বছৰে আগবঢ়োৱা হয় সাংস্কৃতিক ক্ষেত্ৰত CCRT স্কলাৰশ্বিপ আৰু এইবাৰ অসমৰ ভাৰতনাট্যম কেটেগৰী 4গৰাকী নৃত্যশিল্পীয়ে ভাৰতনাট্যমত এই স্কলাৰশ্বিপ লাভ কৰিছে আৰু লগত এতিয়া মোৰ লগত আছে অন্বেষা চক্ৰৱৰ্তী তেখেতে স্কলাৰশ্বিপ লাভ কৰিছে লগত আছে মোৰ লগত গুৰু তেখেতৰ গুৰু অভিষেক দাস এইবাৰ কেনেকুৱা লাগিছে আৰু শুনিছোঁ আপোনাৰ আগতেও আপোনাৰ শিষ্যাই এই স্কলাৰশ্বিপ পাইছে বহুত ভাল লাগিছে কাৰণ আমি যে শিকাই থাকোঁ শিকোৱাৰ পিছত ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীহঁতৰ যি এই ইমপ্ৰুভ বা এচিভমেণ্ট এইবিলাক হৈ থাকিলে এজন শিক্ষকৰ মনটো ভালেই লাগে বাৰু তেওঁ এইবাৰ পালে স্কলাৰশ্বিপ CCRTৰ আৰু এই যোৱা কেইবছৰৰ ভিতৰত মোৰ 7গৰাকী ষ্টুডেণ্ট টোটাল পালে আমাৰ একাডেমীৰ পৰা মোৰ তত্ত্বাৱধানত CCRT স্কলাৰশ্বিপ ভালেই লাগিল আৰু আশা কৰিছোঁ যে আমি আগন্তুক দিনতো আমি ট্ৰাই কৰি থাকিম যে তেওঁলোকৰ পিছত ল'ৰা ছোৱালী যিবিলাক শিকি আছে তেওঁলোককো সেইটো স্কলাৰশ্বিপৰ কাৰণে আমি এণ্ট্ৰেন্সত বহাবলৈ চেষ্টা কৰিম লগত আছে যোগ্য এগৰাকী নৃত্যশিল্পী অন্বেষা চক্ৰৱৰ্তী অন্বেষা এইবাৰ তুমি লাভ কৰিছা স্কলাৰশ্বিপ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে জাষ্ট বিকজ ছাৰৰ কাৰণে মই এই স্কলাৰশ্বিপটো লাভ কৰিব পাৰিছোঁ এটা বস্তু পিয়ৰ বা ৰ ফৰ্মত শিকিব গ'লে ইমেন্স প্ৰেক্টিচৰ দৰকাৰ আৰু সেইটো মই কৰিছোঁ কাৰণে আজি মই এই এচিভমেণ্টটো পাইছোঁ সেইকাৰণে মই ছাৰৰ প্ৰতি বহুত ধন্যবাদ আৰু ইয়াৰ পিছত কি কৰিম বুলি ভাবিছা তুমি ইতিমধ্যে শিকি আছা আৰু তুমি স্কলাৰশ্বিপো লাভ কৰিছা গতিকে ভৱিষ্যতে তোমাৰ সপোনটো কি এই বস্তুটো মই কণ্টিনিউ কৰি থাকিম আৰু বহুত আগুৱাই লৈ যাম নিশ্চয় আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ থেংক ইউ